লাভ জেহাদক কেন্দ্ৰ কৰি চাপৰৰ শালকুচা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হিন্দু পৰিচয়ৰে এটা হিন্দু পৰিয়ালত আশ্ৰয় লৈছিল এজন মুছলমান যুৱকে। মইনুল শেখে নাম লৈছিল ৰিজু চৰকাৰ বুলি আৰু প্ৰায় দুমাহ ধৰি শালকুচাৰ মহিষবা থানৰ পৰিয়ালটোৰ ঘৰত আশ্ৰয় লৈছিল মইনুলে। ৰাইজে সন্দেহবশতঃ যুৱকজনক আটক কৰি আৰক্ষীক গতাই দিছে আৰু কোনো তদন্ত নকৰি যুৱকজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। দুমাহ পূৰ্বে পৰিয়ালটোৰ এগৰাকী নাবালিকাক প্ৰেমৰ জালত পেলাইছিল মইনুলে। আৰক্ষীৰ তদন্তত নিজৰ প্ৰকৃত পৰিচয় স্বীকাৰ কৰিছে মইনুল শেখে। পৰিয়ালটোৰ পৰা চক্ৰান্ত কৰি 2 লক্ষাধিক টকাও সৰকোৱাৰ অভিযোগ মইনুলৰ বিৰুদ্ধে। ঘটনাক লৈ শালকুচা আৰক্ষীয়ে উচিত তদন্ত নকৰাৰ অভিযোগ। তাৰ পৰিপ্ৰেক্ষিততেই শালকুচা আৰক্ষীৰ চকীত নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। যেনেকা প্ৰেমৰ জালত পেলাইছিলে, যিখিনি ঘটনা আমি অহাৰ পিছত জানিব পাৰিলো যে এইখিনি আচলতে লাভ জেহাদী বুলি কয়। আৰু আমি গম পোৱা মতে ইহঁতৰ লগত কিবা সম্পৰ্ক বনাইছিলে, লৰাৰ নিচিনা সম্পৰ্ক এনেকা কৰিছে। আৰু ছোৱালীজনে আৰু মাকেজনে কোৱা মতে যে আমাক আগত এনেকা হিন্দু সম্পৰ্ক নাম জনাইছিলে ৰিজু চৰকাৰ বুলি। আৰু তাৰ পিছত 2 মাহ পিছত ৰাইজৰ মানুহে গম পালে যে ইয়াতে কিবা এটা গণ্ডগোল হৈ আছে। ক্ৰিমিনেল এটা মাইণ্ড ছেটৰ ল'ৰা যে ৰিজু চৰকাৰ বুলি হিন্দু নাম পৰিচয় দিখিনি তেওঁ ওলালে, যাইখিনি যে এটা কি নাম আছিলে তেওঁৰ মইনুল শেখ বুলি ওলালে। তো এইখিনি আমি ধিক্কাৰ জনাইছো যে আৰক্ষী বিষয়ক যে এইখিনি কাম আপোনাৰ ইনকুৱাৰী কৰিব লাগিছিলে। ইয়াতে অলপ পলম হৈ গৈছিলে। এইটো আমি দেখা পালো যে আজি এইটো কাৰণত আহা যে আমাৰ লাভ জেহাদী আৰু বুৱাৰী জেহাদী হৈয়ে আছে, আমি পাইয়ে আছো। আৰু এইটো অতি সোনকালে বন্ধ কৰিব লাগে।